নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছো হবলগীয়া 5 জানুৱাৰীত আসাম পুলিচ এছআৰ এক্সামৰ কাৰণে আমি আসাম স্পেসিফিক জিওগ্ৰাফিৰ ভিডিও লৈ আনিছো আৰু আজি এই ভিডিওটোত আমি ন্যাশনাল পাৰ্কস অফ নৰ্থ ইষ্ট টপিকটো কভাৰ কৰিম আমাৰ নৰ্থ ইষ্ট ষ্টেটত কোনটো ষ্টেটত কিমানটা ন্যাশনাল পাৰ্ক আছে তাৰ লোকেশন ক'ত হয় কি ফ্লোরা এন্ড ফনা পোৱা যায় আজি সব আমি ইয়াতে ডিসকাস কৰিম তো ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে কমপ্লিট চাব ভিডিওটো ন্যাশনাল পাৰ্কস অফ আসাম আমি জানো অসমত 7টা ন্যাশনাল পাৰ্ক আছে কাজিৰঙা মানস নামেৰি ওৰাং ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্ক ৰায়মনা ন্যাশনাল পাৰ্ক এণ্ড দেহিং পাটকা ন্যাশনাল পাৰ্ক ৰাইট সাইডত আমি ম্যাপস লগাই দিছো আৰু তাতে লোকেট কৰি দিয়া হৈছে যে কোনটো ন্যাশনাল পাৰ্ক ক'ত আছে এক্সামত খুদি দিয়ে কোনটো ডিস্ট্ৰিক্টত ন্যাশনাল পাৰ্ক আছে যেনে নামেৰি ন্যাশনাল পাৰ্ক কোনটো ডিস্ট্ৰিক্টত পৰে তো আপোনালোকে এই ম্যাপটো চালে গম পাই যাব আর আমি ইয়াতে সব বস্তু কৈ যোৱা নাই আমি জাস্ট হাইলাইট কৰি দিছো আৰু ইম্পৰ্টেন্ট পইণ্টবোৰ ডিসকাস কৰি গৈ আছো কাৰণ এক্সাম আপোনাৰ আৰু 9-10 ডেজৰ পিছত আছে তো আপোনালোকে যিমান কম সময়ত বেছি মেটেৰিয়েল আপুনি কনজিউম কৰিব পাৰে আপোনাৰ কাৰণে বেনিফিট হ'ব তো সেইকাৰণে জাস্ট ইম্পৰ্টেন্ট বস্তুবিলাকে আপোনালোকে এতিয়া ৰিভাইজ কৰিব কাজিৰঙা ন্যাশনাল পাৰ্ক এটো 100 ৰাইনোসেৰাছৰ কাৰণে ফেমাস হয় সবে জানো আমি 1974ত ন্যাশনাল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 1985ত ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হৈছিল মানস ন্যাশনাল পাৰ্ক 1985ক ইয়াকো ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 1989ত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 2003ত এলিফেন্ট ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল সব ডেট মনত কৰিব দৰকাৰ নাই আপুনি জাস্ট ইম্পৰ্টেন্ট বোৰ মনত কৰিব যেনেকৈ এলিফেন্ট ৰিজাৰ্ভ 2003 ডিক্লেয়াৰ কৰিছিল আৰু ইয়াতে কি পোৱা যায় টাইগাৰ পিগমি হক ইণ্ডিয়ান ৰাইনোসেৰাছ ইণ্ডিয়ান এলিফেন্ট পিগমি হকটো ইম্পৰ্টেন্ট হয় তো চাই লব মানসত পোৱা যায় নামেৰি ন্যাশনাল পাৰ্ক আর এটো পাখৈ ওয়াইল্ড লাইফ সেঞ্চুৰীৰ লগত যোনটো অৰুণাচল প্ৰদেশৰ ওয়াইল্ড লাইফ সেঞ্চুৰী হয় তাৰ লগত বৰ্ডাৰ শেয়াৰ কৰে আৰু ইয়াতে কি পোৱা যায় হোৱাইট উইং বুক ডাক আমি দেওহা বুলি কম আমাৰ ষ্টেট বাৰ্ড হয় স্লথ বিয়াৰ টাইগাৰ লেপাৰ্ড এলিফেন্টস ইবিলাক পোৱা যায় ইয়াতে আৰু ইয়াক 1999ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছে এটো ইম্পৰ্টেন্ট পইণ্ট হয় চাই লব আৰু ন্যাশনাল পাৰ্ক হিচাপে 1998ত ডিক্লেয়াৰ কৰা হৈছে নেক্সট আপোনাৰ ওৰাং ন্যাশনাল পাৰ্ক ইয়াক মিনি কাজিৰঙা বুলি কোৱা হয় আৰু ইয়াতে ৰাইনো এণ্ড টাইগাৰ্ছৰ আটাইতকৈ পপুলেশ্যন বেছি আছে ডেন্সিটি ওয়াইজ পপুলেশ্যন ইয়াতে বেছি আছে 1985ত ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছে এণ্ড 2015ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছে ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্ক ওয়াইল্ড হাউছৰ কাৰণে এটো ফেমাস হয় বিভিন্ন এক্সামত এটো খুদি দিয়ে যে ওয়াইল্ড হাউছ কোনটো ন্যাশনাল পাৰ্কত পোৱা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্কত পোৱা যায় আৰু হোৱাইট উইং বুক ডাকৰ কাৰণেও ফেমাস হয় আপোনালোকে চাই লব নামেৰি এণ্ড ডিব্ৰু-চৈখোৱা ইজ ফেমাস ফৰ হোৱাইট উইং বুক ডাক দেওহা বুলি দিব পাৰি ইয়াক তাৰ পিছত আপোনাৰ ৱাটাৰ বাফেলো ব্ল্যাক ব্ৰেষ্টেড প্যাৰেট বেল ইবিলাক পোৱা যায় ইয়াতে 1986ত ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছে 1999ত ন্যাশনাল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ৰায়মনা ন্যাশনাল পাৰ্ক ইয়াতে গোল্ডেন লংগুৰ পোৱা যায় আৰু গোল্ডেন লংগুৰৰ কাৰণে ফেমাস হয় এই পাৰ্কটো এটো ক'ত আছে আপোনাৰ বিটিআৰ ৰিজনত আছে 2021ত ডিক্লেয়াৰ কৰা হৈছিল এজ এ ন্যাশনাল পাৰ্ক ইন দেহিং পাটকা ন্যাশনাল পাৰ্ক এটো আমাজন অফ ইষ্ট বুলি কোৱা হয় আৰু ৰেইন ফৰেষ্ট হয় এটো এটা অসমৰ ওয়ান এণ্ড অনলি ৰেইন ফৰেষ্ট হয় দেহিং পাটকাই ন্যাশনাল পাৰ্ক আপোনালোকে এটো ইম্পৰ্টেন্ট বুলি নোট কৰি ল'ব কাৰণ এটো এক্সামত খুদি দিব এলিফেন্ট ৰিজাৰ্ভ হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হৈছে 2021ত ন্যাশনাল পাৰ্ক হিচাপে এণ্ড 2004ত ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ন্যাশনাল পাৰ্ক অৰুণাচলত কিমানটা আছে দুখন আছে নামদাফা ন্যাশনাল পাৰ্ক এণ্ড মৌলিং ন্যাশনাল পাৰ্ক নামদাফাটো অলপ ইম্পৰ্টেন্ট হয় বিভিন্ন এক্সামত এটো খুদি দিয়ে আপোনালোকে চাই ল'ব পাৰে ৰাইট সাইডত ম্যাপত গ্ৰীন পোৰ্শন যে কৰা আছে সেই গ্ৰীন পোৰ্শন এটো হল মৌলিং ন্যাশনাল পাৰ্ক আৰু এটো নামদাফা ন্যাশনাল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ হয় এটো এটা আৰু এটো চাংলাং ডিস্ট্ৰিক্টত মেনশন আপোনাৰ আছে লোকেশন ইয়াৰ চাংলাং ডিস্ট্ৰিক্ট 1985 স্কয়াৰ কিলোমিটাৰত এই পাৰ্কটো আপোনাৰ আছে
আৰু ইয়াতে টাইগাৰ লেপাৰ্ড ক্লাউডেড লেপাৰ্ড এণ্ড স্নো লেপাৰ্ড 4টা বিগ কেটছৰ প্ৰজাতি পোৱা যায় মৰ্লিং নেশ্যনেল পাৰ্ক এইটো আপাৰ চিয়াং ডিষ্ট্ৰিক্টত আছে আৰু ইয়াতে আপোনাৰ টেকিন ৰেড পাণ্ডা কেপ ডে লংগুৰ মেকাও আৰু সেভাৰেল বাৰ্ড স্পেচিছ পোৱা যায় ইয়াতে ৰাইট সাইডত চাব পাৰে ৰেড পাণ্ডা এইটো ৰেয়াৰ স্পেচিছ হয় আৰু ইয়াতে এইটো মৰ্লিং নেশ্যনেল পাৰ্কত পোৱা যায় নেশ্যনেল পাৰ্ক অফ নাগালেণ্ডত এটাই নেশ্যনেল পাৰ্ক আছে আপোনালোকে চাব পাৰে আমি ইয়াতে জুম কৰি দেখাই দিছোঁ ইৰাংকি নেশ্যনেল পাৰ্ক আপোনাৰ পেৰেণ্ট ডিষ্ট্ৰিক্টত আছে আৰু 1993 এইটোক ডিক্লেয়াৰ কৰা হৈছিল এজ এ নেশ্যনেল পাৰ্ক এণ্ড এজ এ এলিফেণ্ট ৰিজাৰ্ভ 2005ত ডিক্লেয়াৰ কৰা হৈছিল এইটো এটা ৰেইন ফৰেষ্ট হয় মনত ৰাখিব নেশ্যনেল পাৰ্ক অফ মণিপুৰতো এটা নেশ্যনেল পাৰ্ক আছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক এইটো আপোনালোকে মাজত চাব পাৰে বিষ্ণুপুৰ এইটো এটা ডিষ্ট্ৰিক্ট হয় ইয়াতে আপোনাৰ এই পাৰ্কটো আছে কেবুল লামজাও নেশ্যনেল পাৰ্ক আপোনাৰ ৱৰ্ল্ডৰ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক হয় এইটো বিষ্ণুপুৰত মেনশ্যন কৰা আছে আৰু এইটোৰ সাইজ হ'ল 40 স্কয়াৰ কিলোমিটাৰ আৰু ইয়াতে আপোনাৰ সংগাই যাক আমি ডান্সিং ডিয়াৰ বুলি কওঁ সেইটো পোৱা যায় ইয়াতে আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইটো ৱৰ্ল্ডৰ ওৱান এণ্ড অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক হয় তো আপোনালোকে এইটো মনত কৰি থৈ দিব এইটো ক'ত আছে আপোনাৰ এইটো আছে আপোনাৰ মণিপুৰত নেক্সট আপোনাৰ মিজোৰাম নেশ্যনেল পাৰ্কছ অফ মিজোৰাম ইয়াতে দুটা নেশ্যনেল পাৰ্ক আছে ফাংপুই নেশ্যনেল পাৰ্ক এণ্ড মুৰলেন নেশ্যনেল পাৰ্ক আমি ৰাইট সাইডত মাৰ্ক কৰি দিছোঁ সাৰ্কেল কৰি পিনে মুৰলেন নেশ্যনেল পাৰ্কটো ওপৰত আছে চাব পাৰে আৰু ফাংপুই নেশ্যনেল পাৰ্কটো তলতো আছে হয় ফাংপুই নেশ্যনেল পাৰ্কত আপোনাৰ এইটো আপোনাৰ লংটলাই ডিষ্ট্ৰিক্টত আছে আৰু ব্লু মাউণ্টেন নেশ্যনেল পাৰ্ক বুলিও জনা যায় এইটোক আৰু ইয়াতে ব্লিটজ ট্ৰেপেগন এণ্ড ফেলকন পোৱা যায় আৰু বিভিন্ন ধৰণৰ ইয়াতে বাৰ্ড স্পেচিছ পোৱা যায় ৰাইট সাইডত চাব পাৰে আপুনি ব্লিটজ ট্ৰেগোপন বাৰ্ড ইয়াতে আমি লগাই দিছোঁ ফটোটো নেক্সট আপোনাৰ মুৰলেন নেশ্যনেল পাৰ্ক এইটো চম্পাই ডিষ্ট্ৰিক্টত আছে আপোনাৰ আৰু এইটো 200 স্কয়াৰ কিলোমিটাৰত আছে নেশ্যনেল পাৰ্কটো আৰু ইয়াতে হিমালয়ান ব্লেক বিয়াৰ মালায়ান জায়ান্ট স্কুৱেৰেল হলক গিবন এইবিলাক পোৱা যায় ৰাইট সাইডত আপুনি চাব পাৰে হিমালয়ান ব্লেক বিয়াৰৰ ফটো ইয়াতে লগোৱা আছে নেক্সট আপোনাৰ নেশ্যনেল পাৰ্কছ অফ ত্ৰিপুৰাত আপোনাৰ দুটা নেশ্যনেল পাৰ্ক আছে ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক এণ্ড ৰাজবাৰী নেশ্যনেল পাৰ্ক ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক এইটো হয় আৰু আপোনাৰ ৰাজবাৰী নেশ্যনেল পাৰ্ক এইটো হয় ৰাজবাৰী নেশ্যনেল পাৰ্কক আপোনাৰ বাইচন নেশ্যনেল পাৰ্ক বুলিও কোৱা হয় কাৰণ ইয়াতে বাইচন প্ৰিজাৰ্ভ কৰি থোৱা হৈছে প্ৰিজাৰ্ভ নহয় প্ৰটেক্টেড এৰিয়া হয় বাইচনৰ কাৰণে ক্লাউডেড নেশ্যনেল পাৰ্ক আপোনাৰ চেফাজিলা ৱাইল্ড লাইফ চেঞ্চুৰীৰ পাৰমিচনত আছে আৰু এইটো ডেডিকেটেড কৰা হৈছে ক্লাউডেড লেপাৰ্ডৰ কাৰণে আৰু ইয়াক 2007ত ইষ্টাব্লিছ কৰা হৈছিলে আৰু ইয়াৰ যোনটো সাইজ আছে সেইটো 5.08 স্কয়াৰ কিলোমিটাৰ হয় আৰু ইয়াতে আপোনাৰ যোনটো মাংকি হয় তাৰ স্পেচিফিক ইয়াতে স্পেচিছ পোৱা যায় যেনেকৈ ফেৰিছ লংগুৰ এইবিলাক আপুনি চাব পাৰে ৰাইট সাইডত ক্লাউডেড লেপাৰ্ড আছে ইয়াতে আৰু ইয়াৰ যোনটো পেটাৰ্ণ আছে বডিত সেইটো অলপ বেলেগ হয় দ্য বাইচন নেশ্যনেল পাৰ্ক ইয়াক ৰাজবাৰী নেশ্যনেল পাৰ্ক বুলিও জনা যায় ইয়াৰ এৰিয়া হ'ল 31.63 স্কয়াৰ কিলোমিটাৰ আৰু ইয়াক 2007ত ইষ্টাব্লিছ কৰা হৈছিলে আৰু এইটো পাৰ্ক স্পেচিফিকলি বাইচন প্ৰটেক্ট কৰাৰ কাৰণে ইষ্টাব্লিছ কৰা হৈছে নেশ্যনেল পাৰ্কছ অফ মেঘালয় দুটা নেশ্যনেল পাৰ্ক আছে বলপক্ৰম নেশ্যনেল পাৰ্ক আৰু নকৰেক নেশ্যনেল পাৰ্ক আমি মেনশ্যন কৰি দিছোঁ জগাবোৰ চাব পাৰে ওপৰতো নকৰেক নেশ্যনেল পাৰ্ক হয় আৰু তলতো আপোনাৰ বলপক্ৰম নেশ্যনেল পাৰ্ক আপোনাৰ গাৰো হিলছত আছে আপুনি যদি এই মেপটো চাই ইয়াতে আপোনাৰ আছে জয়ন্তীয়া হিলছ ইয়াতে খাচী হিলছ আৰু এইফালে আছে আপোনাৰ গাৰো হিলছ তো এই দুটা নেশ্যনেল পাৰ্ক আপোনাৰ গাৰো হিলছত পৰে বলপক্ৰম নেশ্যনেল পাৰ্ক আপোনাৰ গাৰো হিলছত আছে আৰু ইয়াতে আপোনাৰ বাৰ্কিং ডিয়াৰ এছিয়ান গোল্ডেন কেট বেংগল টাইগাৰ মাৰ্বলেট কেট এইবিলাক পোৱা যায়
এছিয়ান গোল্ডেন কেটৰ আপোনাৰ ফটোটো চাব পাৰে ৰেড ছেডত লগোৱা আছে নকৰেক নেশ্যনেল পাৰ্ক এইটো গাৰো হিলছত পৰে আমি কৈছোৱে আৰু আপোনাৰ এইটো 22 ৰিজাৰ্ভ হিচাপে 2009ত ডিক্লেয়াৰ কৰা হৈছে আৰু 47.48 স্কয়াৰ কিলোমিটাৰ ইয়াৰ সাইজ হয় আৰু ইয়াতে হিল্লক গিবন পোৱা যায় আৰু এই হিল্লক গিবন ইণ্ডিয়াৰ ওয়ান অফ দা ৰেয়াৰেষ্ট স্পেচিছ হয় এপৰ তো ইয়াতে আপোনাৰ প্ৰটেক্ট কৰা হৈছে হিল্লক গিবনক চাব পাৰিছে আপুনি দুখন বহি আছে অসমত যদি আমি এন্টায়াৰ নৰ্থ ইষ্ট চাওঁ তো অসমত সবতকৈ বেছি আছে 7টা নেশ্যনেল পাৰ্ক আছে আর অৰুণাচল প্ৰদেশত দুখন আছে নাগালেণ্ড মণিপুৰত এটা আছে মিজোৰাম ত্ৰিপুৰা এণ্ড মেঘালয়ত দুখনকৈ আছে আৰু টোটাল নেশ্যনেল পাৰ্ক যদি আমি এন্টায়াৰ নৰ্থ ইষ্টত চাওঁ তেনেহ'লে 17টা নেশ্যনেল পাৰ্ক আছে তো এক্সামত সুধি দিব পাৰে যে নৰ্থ ইষ্টত কিমানটা নেশ্যনেল পাৰ্ক আছে টোটাল তো 17 নেশ্যনেল পাৰ্কছ আছে ইয়াতে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আর আজিৰ ভিডিওটো আপোনালোকে পুৰা চাবলৈ ধন্যবাদ জনাইছো যদি আমাৰ ভিডিওটো আপোনালোকে চাই পিনে ভাল পায় দেন লাইক কৰি দিব আৰু যদি চেনেলত নতুন আছে তেন সাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি আপোনাক স্পেসিফিক টপিকৰ ওপৰত ভিডিও লাগে দেন আমাক কমেন্টত জনাব ধন্যবাদ